ফুৰিছে দাদা এটা কেইফালে চোৱাচোন মোৰ ফালে আইও মা দুৰ্গা কালী ইও দেখোন কিবা লিখা একদম ইমান লম্বু দেখিব দেখোন একেবাৰে ভূত ফুৰিছে ঐ এইটো ইমান লম্বু এইটো কি কৰি ফুৰিছে ইয়াত ঐ পোৱালি তাক ভূত বুলি ক'বলৈ আহিছ হে একে চৰে তোক খাই ইয়াত পেলাই দিমগৈ ইয়াত মানে একেবাৰে তোৰ চিন চকৰে নাইকিয়া হৈ থাকিব পোৱালি কথা ক'বলৈ আহিছ তই মোক নহয় আকৌ তোমাৰ আকৌ দেখাত হাড়ালে চাই থকা থকা যেন লাগিছে সেইকাৰণে তেনেকৈ ক'লো বেয়া নাপাবা প্লিজ আৰু তোক দেখাত একেবাৰে বন মানুহৰ পোৱালি যেন লাগে তই কি বন মানুহ নেকি আইও বাকলি মই যে বন মানুহৰ পোৱালি নহয় যে মই সৰু হৈয়ে আছো মই বন মানুহৰ পোৱালি নহয় তেনেকৈ নকবা দাদা ঐ পোৱালি তই কাৰ লগত আহিলি তই যে এনেকৈ ইয়াত লেকচাৰ দি আছহি অকলে দেখাতে আপুনি পোৱালি বুলি আহিছে মই অকলেই আহিলো ইমান ধুনীয়া জেগা আৰু আহিবলৈ কাৰোবাক লগ লাগে নেকি চাবলৈ মন গ'ল ভাই বাছ মই অকলে ওলাই আহিলো অকলে আহিছ যেতিয়া অকলে ঘূৰি ফুৰ মোক হ'লে আমনি কৰি নাথাকিবি মই এতিয়া যাম আইও বাকলি ইয়াত কি ইয়াত দেখোন য়ামৰাজ আপুনি দেখোন মোক খবৰ নিদিয়াকে হঠাতে গুচি আহিলে মোৰ কি সময় আহিয়ে গ'ল নেকি ঐ তই কাক য়ামৰাজ বুলি ক'বলৈ আহিছ হে মোক কি য়ামৰাজ লিখীয়া দেখিছ নেকি তই আপুনি য়ামৰাজ নহয় কৃষ্ণ মোৰ আকৌ ভয়তে জিঅটো ওলাই গৈছিলে আপোনাক দেখি তই যে এনেকে ঠাণ্ডাত ঘূৰি ফুৰিছ তোৰ কি ঠাণ্ডা লগা নাই ঠাণ্ডা নালাগিবৰ কাৰণে এনেকুৱা ড্ৰেছ পিন্ধি আহিছো মই এতিয়াহে গম পাইছো তই চাগে গাঁৱৰ ভূত সেইকাৰণে এনেকে গুচি আহিলি এয়াই চাগে তই প্ৰথম আহিছ গাঁৱলীয়া ভূত যে তই ঘৰত থকা ভাগি তই চাগে গুচি আহিলি তই মোক চা মই কেনেকে আহিছো একেবাৰে স্পাইডাৰমেনৰ দৰে আহিছো একেবাৰে উৰিব পৰাকে আহিছো মই এইটো বৰ বেলেগ ড্ৰেছ সেইটো ড্ৰেছ লগাই দেখোন উৰিবও পাৰে আপুনি দেখোন উৰিছে স্পাইডাৰমেন আগৰ জানো মহাকয়ে চাগে স্পাইডাৰ ড্ৰেছে লগাই আহিছে মইহে উৰি নাপালো ভুলতে মই আকৌ ভূত বুলিয়ে ভাবিছিলো বা কি আচৰিত ড্ৰেছ মই আজি প্ৰথম দেখিছো এনেকুৱা ড্ৰেছ এইটো ড্ৰেছ লগালে দেখোন উৰিও যাব পাৰে একেবাৰে আকাশত উৰা দি উৰি গৈ আছে দেই এইটো য়ামৰাজ মহাশয়ে ঠাণ্ডা পিছে সাংঘাতিক ঠাণ্ডা হৈছে দেই মই ঘৰলৈহে যাওঁ ঠাণ্ডাত নহ'লে মই ইয়াতে জিঅ'টো গুচি যাবগৈ য়ামৰাজে ইয়াৰ পৰাই মোক থাপ মাৰি লৈ গুচি যাব অলপ ৰক্ষা এইকেইটা যে গ'ল বা যেনেকে আহিছে যেনেকে গৈছে স্পাইডাৰমেন শক্তিমানহে যেন আহিলে সিহঁতক যে হঠাতে শক্তিমানহে দেখিলো বা যেনেকে উৰি গৈছে পিছে লগত এটা লৈ অহা হ'লে ভাল লাগিলেহেঁতেন মই বেটা এইবাৰো মই ড্ৰেছ চুট বুট কৰি লৈছো বাপেকে এইবাৰো মোক তহঁতি দেখিলে এইবাৰ গম পাবি মই যে কেনেকুৱা বেটা ঐ তই ইয়াত কি কৰি ফুৰিছ হে তোক বিচাৰি কমটি বিচাৰি ফুৰিছো নে আহোঁ বুলিলেনো এনেকে গুচি আহিব লাগে নেকি তই ৱাও পাপা তোমালোকে মোক বিচাৰি ইয়াৰ পালাহি যে মই কোৱা নাই জানো যে বৰফৰ জেগা চাবলৈ মোৰ বৰ মন গৈছে তোমালোকক কিমান দিন কৈ আছো তোমালোকে আনিম বুলি কৈ নানা সেইকাৰণে তোমালোকে নানা কাৰণে মই নিজে গুচি আহিলো ঐ তোৰ ঠাণ্ডা লগা নাই নেকি আহিছ যদি অলপ ভালকে চুটবুট কৰি আহিব লাগে আয়ো বগা কোমোৰা তই আকৌ ইয়াতে আছহিহে তোক আমি কম জেগা বিচাৰি ফুৰিছো নে তইনো এনেকে আহোঁ বুলি ক'লে গুচি আহিব লাগে নেকি আয়ো ভেদুৱাও লগতে আহিলি নে তই যে বৰফৰ জেগা ঠাণ্ডা লাগে বুলি জান সেইকাৰণে তই একেবাৰে কাপোৰ চাপোৰ পিন্ধি একেবাৰে মাথা কাণ ঢাক মাৰিয়ে আহিলি এইফালৰ পৰা সেইফালে গৈছো হে তোক বিচাৰি ফুৰোঁতে কম কষ্টডাল হৈছে নে বাৰু জলদি ঘৰলৈ বৈ ঘৰত যে মাৰ কিমান চিন্তা হৈ আছে তোৰ খবৰ আছেনে নাই হে তই এনেকে গুচি আহিছ এই ঠাণ্ডাখনত জহনি মৰা তইতো শান্তিয়ে নাথাকই লগতেও মোকো শান্তি নিদিয় মাৰে মোক কিমান দিনটো হালা কৰি আছে তোক মই ইফালৰ পৰা সিফালে বিচাৰি থানাই চানাই খবৰ দিছো তই গম পাৱ নাপাৱ কথা নুশুন চালা ল'ৰা কেতিয়াবা তোক নেলুতে ধৰি মই টেপা মাৰি ধৰিম ৰ ঐ বগা কোমোৰা তোৰ জহতে মই এই বৰফৰ জেগা চাবলৈ আহিব পাৰিলো দেই
পাপা বৰ ঠাণ্ডা লাগিছে বৰফৰ জেগাত। আহা আহা সোনকালে যাওঁগৈ ঘৰলৈ আহা। থেংক ইউ পাপা, তোমালোকে যে মোক বিচাৰি আহিলা, মোৰ বহুত ভাল লাগিছে পাপা। থেংক ইউ থেংক ইউ থেংক ইউ। তোৰ পৰা মানে মোৰ শান্তি বস্তুটো নাইকিয়া হৈ গ'ল। মাৰক তোক লগ পালোঁ বুলি ফোন এটাকে কৰি কৈ দিওঁ। হেল্ল' মালবিকা, তোমাৰ এই শনি লাগি থকা এই চৈতানটো পালোহি। ক'ত পামনো? ইয়াৰ বৰফৰ জেগা চাবলৈ মন গৈছিলে নহয়। এই বৰফৰ জেগাত আহি ই জঁপিয়াই ফুৰিছেহি। তুমি চিন্তা কৰি নাথাকিবা, ইয়াক মই চোঁচৰাই লৈ গৈ আছোঁ। ঐ বগা কোমোৰা, তই অকলে অকলে ইমান দূৰ কেনেকৈ গ'লি তই? আজিকালি মোবাইলৰ যুগ ভাই, কি টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই। জেগাৰ কোনো চিনি নাপালেও দৰকাৰ নাই, মোবাইলে উলিয়াই দিব। তোৰো কিন্তু সাহস আছে দেই বগা কোমোৰা। আৰে ভাই, সাহস থকাৰ কাৰণেতো মই ইমান দূৰ অকলে ওলাই দিলোঁগৈ। মোৰ যে তালৈ যাওঁতে মৰি যাম লাগিছিলে ঐ বগা কোমোৰা। লাগিবতো, বৰফৰ জেগাত যাওঁ বুলি ক'লে এনেকৈ গ'লে নহ'ব, পূৰা স্পেচিয়েল ড্ৰেছ পিন্ধি যাব লাগিব, নহ'লে তই ঠাণ্ডাতে মৰিবি। তই যে স্পেচিয়েল ড্ৰেছ লৈ যোৱা নাই, তোৰো যে স্পেচিয়েল ড্ৰেছ নাই, তইতো মৰিলিয়েইহেঁতেন চাগে। মৰিলোৱেহেঁতেন, পাপা নোযোৱা হ'লে মই চাগে ঘূৰি আহিব নোৱাৰিলোৱেহেঁতেন। বা তালৈ গ'লে যে মানুহবোৰ ঘৰতে ৰেডি সাজু হৈ যায়, বস্তু লৈ যায় লগত, একেবাৰে ড্ৰেছ যেনেকুৱা ড্ৰেছ লগাই স্পাইডাৰমেনৰ দৰে উৰিহে ফুৰে বৰফৰ জেগাত। মই প্ৰথম দেখি ভয় খাই গৈছিলোঁ। ভুংকৈ আকৌ এইটো স্পাইডাৰমেন ক'ৰ পৰা ওলালে নে ভূতেই আহিলে? আকৌ এটাক দেখিলোঁ আকৌ জমদূতৰ লেখীয়া। মই কিন্তু ভয় খাই মৰিছিলোঁৱে। ঐ পেটুৱা, কথা এটা গম পাৱনে নেপাৱ? বগা কোমোৰা ঘৰলৈ আহিলে নহয়। এইটো নাপাতা হৈছিলে বুলি কোৱা শুনিছিলোঁ নহয়। কি বগা কোমোৰাক বিচাৰি পালে? জহনি মৰাটো ক'ত পালেগে? জহনি মৰা কম শনি নহয় দেই আকৌ সেইটো। ঐ, সি ক'ৰবাত হোটেলে চোটেলে সোমাই কি কাঁহী বাতি ধুই আছিলেগৈ নে কি? নহয় তই কথাটো শুন আকৌ ভালকৈ। তাক হোটেলত নাই পোৱা, তাক একেবাৰে বৰফৰ জেগাত পালেগৈ শনিটো। মা কালি, সি কি বৰফৰ জেগালৈ অকলে ওলাই দিলেগে? সি কম বাঘৰ পকৰত আঙুলি মৰা ল'ৰা নেকি? সি যি ভাবে যি কয়, কৰিম বুলি ক'লে কৰিয়েই দেখায়, যাম বুলি ক'লে যাবই। সি কম বস্তু নহয় বগা কোমোৰা, কৈছোঁ নহয়, একেবাৰে সি হাত ঘাটৰ চিঙেলি। চা বগা কোমোৰা বাপেক আহি আছে, চা। খুৰা ইমান বেগাই কোনফালে যায়? ঐ জহনি যোৱাহেঁত, মই যেনিয়ে যাওঁ তহঁতক কেলে আগভেটি ধৰিছ ৰাস্তাত? খুৰাই যেনেকৈহে কৈছে আমি যেন কিবা ডকাইতহে। খুৰা, কথা এটা শুনিছোঁ, বগা কোমোৰা বোলে ঘৰলৈ উভতি আহিলে, হয় নেকি? আহিলে। খুৰা, তাক ক'ত পালেগৈ বিচাৰি? ক'ত পামগে? তহঁতি য'লে যাবলৈ বুদ্ধি শিকাই দিছিল তাতে পালোগে। বাকলি, আমি যে একো বুদ্ধি দিয়া নাই দেই বগা কোমোৰাক। আমাতকৈ সি কিমান টেঙৰ, আপোনাৰ পিতেকটো কিন্তু সাংঘাতিক পিতেক আকৌ দেই। কৃষ্ণ, আমি যে একো বুদ্ধি দিয়া নাই দেই বগা কোমোৰা, সি যে নিজেহে গৈছে। খুৰা আমাক ভুল নুবুজিব, সি নিজেই গৈছে। বাপেকক টকা পাহাৰ আছে জানে যে, ল'ৰাই যাওঁ বুলি ক'লে যাবই আকৌ তেনেকৈ। কেতিয়াবা বাৰু ৰাইজক আপোনালোকে দান দক্ষিণা কৰেনে এটকা দুটকা? টকা থকাৰ কাৰণেতো যাওঁ বুলি ক'লে যাব পাৰিছে, আহোঁ বুলি ক'লে আহিব পাৰিছে, নহ'লে সি ক'ত যাব? দুখীয়া নিচলা ৰাইজক এটকা এটা দিবলৈ টান পায়, সেইকাৰণে আপোনালোকৰ ল'ৰাবোৰ তেনেকুৱাই হয়। কোৱাৰ বাবে খুৰাদেউ বেয়া নাপাব কথাটো। আমাক মিছা বদনাম নিদিব খুৰা, আপোনালোকৰ নিজৰ ল'ৰা নিজে শাসন কৰিব। আমি লগৰ বুলি তাৰ কথাষাৰহে সুধিছিলোঁ আপোনাক, কোৱাৰ বাবে আপুনি বেয়াই পালে। হ'ব আৰু নুসুধো, আপুনি ক'লৈ আহিছে তালৈ যাওক সোনকালে। তহঁতি কিন্তু কথা জোখতকৈ বেছি কৈছ দেই। ঘৰত সোমাই থাকিলে এনিটাইম খঙে উঠি থাকে, মনবোৰ বেয়া হৈ থাকে। ভাবিছিলোঁ ৰাস্তাৰ ফালে ওলাই আহিলে মনটো কিজানি ভালেই লাগে। এতিয়া এই বেকাৰকেইটাক দেখি লগ পাই মোৰ আৰু মুডটো বেয়া হ'ল। নেযাওঁ এতিয়া, ঘৰলৈ উভতি যোৱাই ভাল হ'ব। সঁচা কথা ক'লে চবেই বেয়া পায়, সঁচা কথা কোৱা মানুহ কোনেও ভাল নাপায়। খুৰা, নাও বৈ তল যাবগৈ, কিন্তু নাৱৰ পৰা আপোনালোকৰ লেখীয়া মানুহ কেতিয়াও নাৱৰ পৰা নামে।
কথা এটা সুধিছিলোঁহে। বগা কোমোৰা বাপেকে কথাকেইটা কেনেকৈ ক'লে চা আকৌ। বাপেকে যেনেকুৱা অহংকাৰী সেইকাৰণে ল'ৰাবোৰ তেনেকুৱা মদগপী হ'বই। আজিলৈ হ'ব, আমিও ঘৰে ঘৰে যাওঁ বৈ। আমাক তোকে মোকে ৰাস্তাত দেখিলে মানুহে সকলোৱে বেকাৰ বুলিয়েই ভাবে। অহাও সময় হ'ল বৈ, সোনকালে ঘৰলৈকে যামগৈ।